হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোৰ যোগেদি 2025-26 চনৰ বিএছচি নাৰ্ছিং পাঠ্যক্ৰমৰ বিষয়ে কিছু কথা আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোৰ যোগেদি বিএছচি নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে এন্ট্ৰেন্স পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, এই পৰীক্ষাত বহিবলৈ হ'লে কি অৰ্হতা লাগিব, বয়স কিমান হ'ব লাগিব, অনলাইন এপ্লিকেশ্যন কিমান তাৰিখৰ পৰা আৰম্ভ হয়, কিমান তাৰিখলৈ চলি থাকিব আৰু পৰীক্ষাসমূহ ক'ত অনুষ্ঠিত হ'ব আদি কথাসমূহ বিতংভাৱে জনাৰ বাবে চেষ্টা কৰিম। অসম চৰকাৰৰ অধিসূচনা মৰ্মে শিক্ষাবৰ্ষ 2025-26ত বিএছচি নাৰ্ছিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। অসমৰ চৰকাৰী তথা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত বিএছচি নাৰ্ছিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হৈ আৱশ্যকীয় অৰ্হতা অৰ্জন কৰাটো বাধ্যতামূলক। এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে উচ্চতৰ মাধ্যমিকৰ সায়েন্স ষ্ট্ৰীম অৰ্থাৎ বিজ্ঞান শাখাত ন্যূনতম 50% নম্বৰ পোৱাটো বাধ্যতামূলক আৰু আবেদনকাৰীৰ ন্যূনতম বয়স 17 বছৰ হোৱাটো আৱশ্যকীয়। অনলাইন প্ৰপত্ৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.in ত অহা 23 এপ্ৰিলৰ পৰা 22 মেলৈকে উপলব্ধ থাকিব। অসমৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত জুন মাহৰ 22 তাৰিখত এই এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব। এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড অনলাইন যোগে 2 জুন তাৰিখৰ পৰা বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। গতিকে আমি গম পালোঁ যে বিএছচি নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই এন্ট্ৰেন্স পৰীক্ষা জুন মাহৰ 22 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত বহিবলৈ হ'লে আবেদনকাৰী বয়স অতি কমেও 17 বছৰ হ'ব লাগিব আৰু এইচএছ ছেকেণ্ড ইয়াৰ সায়েন্স ষ্ট্ৰীমৰ পৰা 50% নম্বৰ লৈ পাছ কৰা হ'ব লাগিব। আবেদনৰ তাৰিখ হৈছে 23 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 22 মেলৈ চলি থাকিব আৰু এই পৰীক্ষাসমূহ অসমৰ বিভিন্ন ঠাই যেনে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আদি ঠাইত অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডসমূহ জুন মাহৰ 2 তাৰিখৰ পৰা উপলব্ধ হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ হ'লেও উপকৃত হ'ব। ধন্যবাদ।